Hello everyone, কি খবৰ সকলোৰে আমি সকলোৱে জানোৱে আজি লোকসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল আৰু আমাৰ অসমত 14খন আসনৰ ভিতৰত 11খন বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হ'ল আৰু 3খন কংগ্ৰেছে লাভ কৰিছে আৰু আজি মোৰ এই ভিডিঅ'টোত অসমৰ কোনটো সমষ্টিৰ পৰা কোনে কিমান ভোট লাভ কৰিবলৈ সক্ষম হ'ল জানো আহক এতিয়ালৈকে সকলোৱে জ্ঞাত হ'লেই কোনে কিমান ভোট লাভ কৰিছে কোন জিকিবলৈ সক্ষম হ'ল তথাপিও মই যিমানখিনি জানো তাকে আপোনালোকক কম প্ৰথম যাওঁ আহক বৰপেটা লোকসভা সমষ্টিলৈ তাত অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীয়ে প্ৰায় 2 লাখ ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু দৰং ওদালগুৰি জিলাত ভাৰতীয় জনতা পাৰ্টি দিলীপ শইকীয়া প্ৰায় 3,20,000 ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু ডিব্ৰুগড় সমষ্টিৰ পৰা জনতা পাৰ্টিৰ সৰ্বানন্দ সোণোৱালে প্ৰায় 3 লাখ ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে ভোট জয়লাভ কৰিলে অমৰ সিং টিছুৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰায় 1.5 লাখ ভোটত আৰু গুৱাহাটীত জয়লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ বিজুলী কলিতা মেধিয়ে প্ৰায় 2.5 লাখ ভোটত আৰু আমাৰ যোৰহাটত কংগ্ৰেছৰ সকলোৱে মৰমৰ গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ কৰিবলৈ সক্ষম হ'ল প্ৰায় 1.5 লাখ ভোটত কৰিমগঞ্জত জয়লাভ কৰিলে কৃপানাথ মালা তেখেতে প্ৰায় 3 লাখ ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে তেখেত আছিল ভাৰতীয় জনতা পাৰ্টিৰ কাজিৰঙাত জয়লাভ কৰিলে কামাখ্যা প্ৰসাদ তাছা তেখেত ভাৰতীয় জনতা পাৰ্টিৰ আৰু তেখেতে প্ৰায় 3 লাখ ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু কাজিৰঙাত জয়লাভ কৰিবলৈ সক্ষম হ'ল কামাখ্যা প্ৰসাদ তাছা তেখেত ভাৰতীয় জনতা পাৰ্টিৰ হয় আৰু তেখেতে প্ৰায় 2.5 লাখ ভোটত জয়লাভ কৰিলে আৰু তেওঁৰ বিপক্ষে আছিল কংগ্ৰেছৰ প্ৰাৰ্থী ৰছলিনা তিৰ্কী আৰু কোকৰাঝাৰত জিকিবলৈ সক্ষম হ'ল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী UPPLৰ জয়ন্ত বসুমতাৰী আৰু লখিমপুৰত জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী প্ৰধান বৰুৱা নগাঁও সমষ্টিত জয়লাভ কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ এতিয়া আহিছোঁ শিলচৰ সমষ্টিলৈ শিলচৰ সমষ্টিত জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আহিছোঁ শোণিতপুৰ সমষ্টিলৈ শোণিতপুৰ সমষ্টিত জয়লাভ কৰিলে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত তেখেতে প্ৰায় 3.5 লাখ ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ল আহিছোঁ ধুবুৰী সমষ্টিলৈ ধুবুৰী সমষ্টিত জয়লাভ কৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে প্ৰায় 9,70,000 ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু মই জনাত তেখেতে অসমৰ ভিতৰত চবতকৈ বেছি ভোটত জয়লাভ কৰিছে আৰু তেওঁৰ বিপক্ষে উঠিছিল বদৰুদ্দিন আজমল আৰু এটা কথা কৈ থওঁ বিজেপিয়ে এইবাৰ আগতকৈ এখন বেছি লাভ কৰিবলৈ সক্ষম হ'ল আগত 9খন আসন লাভ কৰিছিল এইবাৰ 9খনৰ পৰা 11খনলৈ বৃদ্ধি পালে তেওঁলোকৰ আসন মূল্য বৃদ্ধি যথেষ্ট বাঢ়িছে যদিও এইবাৰো বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হ'ল এতিয়া অসমত কোনটো সমষ্টিৰ পৰা কোনে কিমান ভোট লাভ কৰিলে সেয়া আমি গম পালোৱেই এতিয়া আমি জানো আহক ভাৰতৰ প্ৰেক্ষাপটত হাই প্ৰফাইল নেতা কোনে কিমান ভোট লাভ কৰিবলৈ সক্ষম হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে বানাৰসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেখেতে প্ৰায় 2 লাখ ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু লগতে গান্ধীনগৰৰ পৰা অমিত শ্বাহ ডাঙৰীয়াই তেখেতে প্ৰায় 7 লাখ ভোটত জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু ভাৰতৰ বহুতকেইটা সমষ্টিৰ বিষয়ে ক'ব থাকি গ'ল মাত্ৰ 2টা বিষয়ে ক'লোঁ আৰু আজি ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ আৰু যিসকল জিকিবলৈ সক্ষম হ'ল তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এইবাৰ নতুন চৰকাৰলৈ আমি অপেক্ষা কৰোঁ এইবাৰ যাতে মূল্যবৃদ্ধি কম হয় সকলো যাতে শান্তিৰে থাকিব পাৰে তাকে এইখন চৰকাৰৰ পৰা আশা কৰিছোঁ আৰু এইবাৰো বিজেপিয়ে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হ'ল আৰু এইবাৰ তৃতীয়বাৰৰ বাবে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে প্ৰধানমন্ত্ৰী ৰূপে দেখা পাম আৰু মই কংগ্ৰেছ বিজেপিৰ এটা ফালেও কোৱা নাই যোন জিকিছে তেওঁলোককে অভিনন্দন জনাইছোঁ কংগ্ৰেছৰ প্ৰাৰ্থীসকলকো অভিনন্দন জনাইছোঁ আৰু বিজেপি প্ৰাৰ্থীসকলকো অভিনন্দন জনাইছোঁ যিখন চৰকাৰে গঠন নহওক কিয় আমাৰ যাতে শান্তি হয় মূল্যবৃদ্ধি কম হয় সকলো মানুহ যাতে শান্তিৰে বসবাস কৰিব পাৰোঁ আমাৰ অসমখন ভাৰতখন যাতে এখোজ আগবাঢ়ি যায় তাকে বিচাৰোঁ নতুন চৰকাৰখনৰ পৰা আজিলৈ বাই বাই